মা, তই ইয়াত এনেকৈ বহি আছ যে, কি হৈছে তোৰ? আৰু ক'ত থাকিবি ডাঙৰ বাবা, যিহে গৰম পৰিছে আৰু সেয়েহে অলপ বাহিৰতে বহি আছো। তইনো ক'ত গৈছিলি এই দুপৰীয়াখন? হয় দে মা, বৰ গৰম পৰিছে। এইবাৰ পাৰিলে ফেন এখনকে আনিব লাগিব। মই কাম এটাত অলপ ওলাই গৈছিলো। ভাইটি ক'ত গ'ল? তোৰ লগত আজি বাহিৰত বহি থকা নাই যে ভাইটি? সি চাগে ৰুমতে আছে ডাঙৰ বাবা। ল'ৰাটোৰ মনটো একেবাৰেই ভাল নহয়। লগৰবোৰে কলেজত পঢ়িবলৈ গৈছে চহৰত। আমাৰ ই ইমান ভাৰীডাল কৰাৰ পিছতো জানো আমি তাক পঢ়ুৱাব পাৰিছো? এইবোৰ কথাকে ভাবি ভাবি সি আজিকালি ৰুমটোতে সোমাই থাকে। কিনো কৰিম, একো ভাবিয়ে নোপোৱা হৈছো। তাৰ মানে সি মনটো বেয়া কৰিহে ৰুমত এনেদৰে সোমাই আছে। কিন্তু তাৰ পঢ়াৰ ব্যৱস্থা মই কৰি থৈ আহিছো মা। মই এতিয়া মহাজন দেউতাৰ ঘৰলৈ গৈছিলো। তেওঁকে মাটি এবিঘা বন্ধক দি অলপ পইচা লৈ আহিছো। তহঁতক নকলো আৰু কথাটো, ভুল নুবুজিবি কিন্তু মোৰ হাততো অলপ আছে। আৰু মই পল্লৱৰ লগতো ফোনত কথা পাতি থৈ আহিছো। সিহঁত কালিয়ে গ'ল বোলে চহৰলৈ। তাক পাৰিলে কালিলৈকে যাবলৈ কৈছে। সকলোৰে বোলে এডমিশ্যন হৈয়ে গ'ল হেনো। ভালেই কৰিলি দে। মই তোক কথাষাৰ কম বুলি ভাবিহে আছিলো, কিন্তু তোৰ হাততো টকা পইচা দেখা নাই যে, সেয়েহে কবলৈ বেয়া পালো। তই এতিয়া ভিতৰলৈকে যাচোন, তাক কথাবোৰ কগৈ, সি মনতে বৰ ভাল পাব। হ'ব দে মা, তই চিন্তা নকৰিবি, মই তাৰ লগত কথা পাতিমগৈ। সি কিন্তু কালিলৈয়ে যাব লাগিব আকৌ চহৰলৈ। সকলোৰে এডমিশ্যন হৈয়ে গ'ল নহয়, তাৰহে অলপ লেট হৈছে। আৰু এটা কথা শুনচোন মা, আমি দুইটা অলপ ওলাই যাম বুলি ভাবিছো। তাক চহৰত পঢ়িবলৈ পঠালেতো মোবাইল এটাৰ প্ৰয়োজন হ'ব, আৰু আমাৰ ঘৰতো এটা লাগিব নহয় তাক খবৰ খাতি লবলৈ। সেয়ে দুইটা ওলাই গৈ ফোন দুটা কিনি আনিম বুলি ভাবিছো মা। তই যি ভাল দেখ কৰ আৰু ডাঙৰ পাপা, কিন্তু অবাবত পইচাবোৰ এনেই খৰচ নকৰিবি, কাৰণ তাক পঢ়াবলৈ আমাক বহুত টকাৰ প্ৰয়োজন হ'ব নহয়। তই সেইবোৰ কথা ভাবিব নালাগে, মই জানো নহয়। দৰকাৰী বস্তু কেইপত্ৰ কিনিবই লাগিব, আৰু তাক কালিলৈ পঠাবলৈ হলে তাৰো চাগে কি অভাৱ আছে তাৰ ঠিক নাই নহয়। সেইখিনিও পূৰ কৰি দিব লাগিব নহয়। তই ইয়াতে বহ, তেতিয়া মই ভাইটিৰ ওচৰলৈকে যাওঁ। যা ল'ৰাটোৰ ৰুমতে সোমাই থাকে সকলো সময়তে। তোৰ এই কথাবোৰ শুনিলে তাৰ মনটো নিশ্চয় মুকলি হ'ব। দুয়োটাই ভালদৰে আলোচনা কৰি লগে যা, ইয়াতে বহি থাকিব নালাগে। হ'ব দে মা, মই তাৰ লগত কথাবোৰ ভালদৰে আলোচনা কৰি লম। সিনো কিয় বাৰু এনেকৈ মন বেয়া কৰি থাকিব লাগে মই থাকোতে? মই কিবা এটা কৰিম নহয়। মই এতিয়াই যাওঁ ৰ তাৰ ওচৰলৈ। ভাইটি, তোৰ কি হৈছে এইকেইদিন? তই যে ৰুমটোতে সোমাই থাক, ভালদৰে কাৰো লগতো কথা নপতা হলি। কি হৈছে ভাইটি? আৰু এনেকৈ মনটো কিয় মাৰি থাক? মোৰতো একো হোৱা নাই দাদা, তই এনেই জিদি দেখি থাক। মই ঠিকেই আছো। মিছা কথা নকবি কিন্তু। মোৰ আগত এনেকৈ ফাঁকি দি তই হাৰি যাব পাৰিম বুলি ভাবিছ নেকি? মই সকলোবোৰ কথাই জানো। জানো যদি আকৌ কিয় সুধি আছ? এনেই তিতি কথা কৈ নাথাকিবি মোৰ। মোৰ মনটো ভালেই লাগি থকা নাই এইকেইদিন। হ'ব দে, মই বুজি পাইছো নহয় তোৰ মনটো কিয় বেয়া লাগি আছে। তাৰ কাৰণে মই সকলোবোৰ ব্যৱস্থা কৰি থৈ আহিছো আজি। তাৰ মানে তই কি কব বিচাৰিছ দাদা? তাৰ মানে মই কব বিচাৰিছো যে, পল্লৱহঁতৰ দৰে তইও চহৰত পঢ়িবলৈ যাব লাগিব, আৰু কালিলৈ যাব লাগিব। মই অলপ পইচা গোটাই আনিছো, আৰু পল্লৱৰ লগত ফোনত সকলোখিনি কথা পাতি থৈ আহিছো আজি। সি সিহঁতৰ কলেজৰ প্ৰিন্সিপাল ছাৰক লগ কৰি আজিয়ে তোৰ কথা সকলোবোৰ কব। লেটকৈ হলেও এডমিশ্যন দিব বোলে কথাবোৰ বুজাই কলে। সেইকাৰণে তই কালিলৈ ৰাতিপুৱাই চহৰলৈ যাব লাগিব। তই দাদা মোক একো নোকোৱাকৈ ইমানবোৰ কৰিলি যে, আৰু এইখিনি কৰিবলৈ তই পইচা ক'ত পালি? পইচাৰ কথানো তই কিয় চিন্তা কৰিব লাগে? মই কাম কৰি পোৱা অলপ পইচা আছিল, সেইখিনিৰে কম হ'ব বুলি ভাবি মহাজন দেউতাক মাটি এবিঘা বন্ধকত দি থৈ অলপ পইচা লৈ আহিছো। এতিয়া তই দেৰি কৰি নাথাকিবি, দুইটা অলপ ওলাই যাওঁ বল। চহৰত পঢ়িবলৈ গ'লেতো তোৰ মোবাইল এটাৰ দৰকাৰ হ'ব, আৰু তোৰ খবৰ খাতি লবলৈতো আমাক মোবাইল এটা লাগিব। সেই দুইটাই যাওঁ বল, মোবাইল দুটা কিনি আনিব লাগিব। ইমান খৰখেদাকৈ কামবোৰ কৰিছো যে দাদা, কালিলৈ ৰাতিপুৱাই যাবলৈ কৈছ, দুদিন দেৰিকৈ যাওঁ। আৰু এটা কথাও নকবি, যি কৈছো তেনেকৈ শুনি ল, আৰু যেনেকৈ কৰিবলৈ কৈছো তেনেকৈ কৰিব লাগিব। এতিয়া এনেকৈ বহি থাকিব নালাগে, উঠ সোনকালে অলপ ওলাই যাওঁ বল। আৰু তোৰ কাপোৰ কানি সকলোবোৰ সামৰি দিবলৈ আছে নহয়। তইও পল্লৱলৈ ফোন এটা কৰি কথাবোৰ পাতি লবি তাৰ লগত। হ'ব আৰু তোৰ লগতনো মই জিকিব পাৰো নে? কিন্তু ইমানখিনি কষ্ট কৰিছে তই মোক পঢ়িবলৈ পঠাইছ, সেইটোৱে বহুত মোৰ বাবে দাদা। পঢ়িবই লাগিব ভাইটি, মোৰ পঢ়া শুনা নাই, আৰু মোৰ পঢ়িবলৈ ইচ্ছাও নাই। কিন্তু মোৰ দৰে তই হলে নহব নহয়। মই কষ্ট কৰি হলেও তোক পঢ়ুৱাম, মানুহ কৰিম ভাইটি। এদিন আমি এই দৰিদ্ৰতাৰ কবলৰ পৰা ওলাই যাব লাগিব, আৰু সেইখিনি তইহে কৰিব পাৰিবি। হ'ব দাদা, তই মোৰ কাৰণে যিমানখিনি কষ্ট কৰিছ, মই সদায় চেষ্টা কৰিম সেই কষ্টখিনিৰ মূল্য দিবলৈ। আৰু চাবিচোন এদিন সঁচাকৈ আমি সফল হ'ম, আৰু সদায় এনেকৈ দুখীয়া হৈ নাথাকো দাদা। আৰু মই কিবা এটা কৰিব পৰাৰ পিছত তোক এনেকৈ আনৰ ঘৰত হাজিৰা কৰিবলৈ যাবলৈ নিদিওঁ কিন্তু। মই সেইটোৱে বিচাৰো ভাইটি, তই ভাল মানুহ হ,
আৰু আমি যে সদায় দুখীয়া হৈ নাথাকোঁ সেই কথাটো চিন্তা কৰ তই। মানুহে যাতে আমাক দুখীয়া বুলি হাঁহিব নোৱাৰে, আৰু তাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে মই কৰি যাম। তই মাত্ৰ ভালদৰে পঢ়া শুনা কৰিলেই হ'ল। মই তোক কথা দিছোঁ দাদা, তই মোৰ কাৰণে যিমানখিনি কষ্ট কৰিছ তাৰ মূল্য মই এদিন দিমেই। তই মনত ৰাখিবি সেই কথা। হ'ব বাৰু, সেইখিনি সময় ক'ব। এতিয়া উঠ, অলপ ওলাই যাওঁ সোনকালে। ব'ল তেতিয়া। সৰু বাবা, চহৰীয়া ঠাইত ভালদৰে থাকিবি, য'ত ত'ত ঘূৰি নুফুৰিবি, কিন্তু মোৰ বৰ চিন্তা হ'ব এতিয়া তোক লৈ। মা, তই যে এনেই যিটি চিন্তা কৰি থাক। মই এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয়, ভাল বেয়া মই জানো, আৰু মই তাত পঢ়িবলৈহে যাওঁ, আৰু তাতে আমাৰ গাঁৱৰ পল্লৱ, পিংকি ইহঁত সকলোবোৰ আছে। চাচোন, তই চিন্তা কৰি নাথাকিবি। এনেকৈ চিন্তা কৰি থাকিলে তোৰ গাহে বেয়া হ'বগে। মা, ভাইটিয়ে পঢ়িবলৈ যাবলৈহে ওলাইছে। তইনো এইবোৰ কথা কিয় কৈ আছ? সি পঢ়িবলৈ যাবলৈ ওলাইছে, তাক তই হাঁহি মুখেহে পঠাব লাগে। সি যাতে পঢ়া শুনা কৰি ভাল মানুহ হ'ব পাৰে সেইটো ভাবিব লাগে। এতিয়া এনেকৈ জানো দুখ কৰি থকাৰ সময় হয়? আৰু তই এনেকৈ দুখ কৰি কথা কৈ থাকিলে আমাৰো দেৰি হৈ যাব, সি গাড়ীয়ে নাপাবগে পিছত গৈ। তহঁত দুইটাই যে সদায় মোকে দুখ দি থাক। মোৰ মাকৰ অন্তৰখনেহে জানে ল'ৰাটো দূৰলৈ যাবলৈ ওলাইছে। কিমান বেয়া লাগিছে মনটো। একো নহয়, তই চিন্তা নকৰিবি, দাদা আছে তোৰ লগত। আৰু জোনালী বাচোন আহিয়ে থাকে মাজে সময়ে। ভাইটি, তই যাবলৈ ওলালিয়ে নেকি? তোক লগ নাপাম বুলি যে মই কিমান লৰালৰিকে আহিছো। জোনালী বা, তই আহিলি ভালেই হ'ল। মই ভাবিহে আছিলো তোৰ কথা। তোৰ নাম লওঁতেই তই পালিহি। যাবৰ সময়ত চাচোন মায়ে কিমান দুখ কৰি আছে মনতে। মোৰ মাক এৰি থৈ যাবলৈ বেয়া লাগিছিল। এতিয়া তই আহিলি যেতিয়া আৰু চিন্তা নাই। মাক চাবি দেই। তই চিন্তা নকৰিবি, মই আছো নহয়। মই খুৰী ভালদৰে যতন ল'ম। খুৰীক এনেকৈ মন মাৰি থাকিবলৈ নিদিওঁ, একেবাৰেই চিন্তা নকৰিবি। আৰু ভাইটি, কলেজত পঢ়িবলৈ গৈছ, ভালদৰে পঢ়িবি, বেয়া কাম নকৰিবি কিন্তু। নাই নাই, কিয় বেয়া কাম কৰিম? পঢ়িবলৈ গৈছো, পঢ়িবই লাগিব। এদিন ডাঙৰ মানুহ হ'বই লাগিব। দাদাৰ কষ্টৰ মূল্যখিনি দিব লাগিব নহয় মই। কিন্তু জোনালী বা, এটা কথা আকৌ, তই মাক চাবি আৰু দাদাৰো খবৰ খাতি ৰাখি থাকিবি। মই পঢ়া শুনা কৰি চাকৰি এটা কৰিব পাৰিলেই যে প্ৰথমে তহঁতৰ বিয়াখনহে পাতি দিম। ভাইটি, তোৰ কিন্তু ধেমালিবোৰ অলপ বেছি হৈছে আকৌ। বাৰু জোনালী বা, মই এতিয়া গৈ থাকোঁ, দেৰি হৈছে নহয়। দাদাই কি ক'লে শুনিলিয়েই নহয়। মা, মই গৈ থাকোঁ, তই মন মাৰি নাথাকিবি। জোনালী বা আহিল যেতিয়া এতিয়া আৰু চিন্তা নাই। তোৰ খোৱা বোৱা সকলোবোৰ যতনাই দিব। তই খোৱা বোৱা সময়মতে কৰিবি। হ'ব হ'ব, তই এইবোৰ চিন্তা কৰি থাকিব নালাগে, ব'ল, নহ'লে গাড়ী নাপাবিগৈ নহয়। ঠিক আছে দাদা, আহ এতিয়া। মা, গৈ থাকোঁ। মিন্ময়, ব'ল অলপ কেণ্টিনৰ পৰা আহোঁ, চাহ একাপকে খাই আহিমচোন। বৰ কিবা কিবি লাগিছে মোৰতো। নাই নাই, মই নাযাওঁ। তোৰ খাবলৈ মন কৰিছে যদি তই যা, খাই আহগৈ। মই এনেকৈ বাহিৰত কিবা কিবি খাই পইচাবোৰ খৰচ কৰিব নোৱাৰোঁ। জানই নহয় দাদাই কিমান কষ্ট কৰি মোলৈ পইচা পঠায়। লোকৰ ঘৰত কাম কৰি কৰি যি কেইটকা পায় সেয়াকে মোলৈ পঠাই থাকে। গতিকে মই এইবোৰ খাবলৈ যাব নোৱাৰোঁ। মই লাইব্ৰেৰীলৈকে যাওঁ। তই যা তেতিয়া, খাই আহগৈ। তই বৰ বেলেগ ধৰণৰ ল'ৰা দেই। চাহকাপ খাওঁতেনো কেইটকানো যায়, সেইটোতো তই ইমান চিন্তা কৰ। তোক লগ নধৰাই ভাল আছিল। ময়ে যাম ৰ, মই অকলেই গৈ খাই আহোঁগৈ। পিছে তোৰ লগত কথা এটা পাতিব লগা আছিল। কচোন, কি কথা আছিল? মোৰ দেৰি হৈছে। তই কিন্তু মোক খং নকৰিবি আকৌ, গালিও নিদিবি। এই যে আমাৰ লগৰ ময়ূৰী যে, তাই তোৰ কথা খুব কৈ থাকে। কিমান ল'ৰাই যে তাইক ভাল পোৱাৰ প্ৰস্তাৱ দিলে, কাৰো প্ৰস্তাৱেই তাই একচেপ্ট নকৰিলে। কিন্তু তোক তাই কি ভাল লাগিছে নাজানো আৰু। মোৰ আগত যে তোৰ কথা কৈয়ে থাকে, আৰু সদায় বিচাৰে তোৰ ফোন নাম্বাৰটো, জাননে? তোক ক'বলৈকো কয় সেই কথাটো। তই এইবোৰ কি কথা কৈছ পল্লৱ? তইতো জানই মই কেনেকুৱা এখন ঘৰৰ পৰা ওলাই আহিছোঁ পঢ়িবলৈ। দাদা নথকা হ'লে যে মোৰ পঢ়া আধাতেই ৰ'লহেঁতেন। কিমান কষ্ট কৰি মোক পঢ়াইছে। গতিকে মই পঢ়া শুনা কৰি যাতে কিবা এটা কৰিব পাৰোঁ, মোৰ ঘৰখনক যাতে দৰিদ্ৰতাৰ কবলৰ পৰা মই উদ্ধাৰ কৰিব পাৰোঁ, মোৰ সেইটোৱে একমাত্ৰ চিন্তা। মই এইবোৰ ছোৱালীৰ কথা চিন্তা নকৰোঁ। এইবোৰ কথা মোক নকবি কিন্তু। হ'ব দে, তই ক'বলৈ মানা কৰিছ যেতিয়া মইনো আৰু কি ক'ম। কিন্তু তাই মোক ইমান যে সুধি থাকে তোৰ কথা, আৰু তোক ক'বলৈকো কয় তাই যে তোক ভাল পায়, আৰু ফোন নাম্বাৰটো যে বিচাৰি থাকে। দিম নে কি ফোন নাম্বাৰটো? নাই নাই, ফোনৰ নাম্বাৰ নিদিবি। মোক চিঠি মানুহে ফোন কৰি থাকিলে মই ডিষ্টাৰ্ব পাওঁ, আৰু পঢ়াৰ সময়ত যে মই ফোনটো অফেই কৰি থওঁ। ফোন নাম্বাৰ নিদিবি কিন্তু পল্লৱ, কৈ থলোঁ। ঠিক আছে, নিদিওঁ বাৰু। তই যে কি আৰু নাজানো দেই। মই ইমান ভাল ছোৱালী এজনী পোৱাৰ পিছতো যে তই তাই ভাল পোৱাখিনি গ্ৰহণ কৰিব বিচৰা নাই, মই সেই কথাটোৱে ভাবি বাৰ পোৱা নাই। তই সেইবোৰ চিন্তা কৰিব নালাগে মোৰ বিষয়ে। যা, তোৰ চাহ খাবলৈ মন গৈছিল নহয়, চাহ খাই আগে যা। মই লাইব্ৰেৰীলৈ যাওঁ, কিতাপ দুখনমান আনিব লগা আছে। যা যা, তোৰ মূৰত সকলো সময়তে পঢ়াৰ চিন্তাই সোমাই থাকে। সেইকাৰণে তই লাইব্ৰেৰীতে সোমাই থাকে। যা, যিমান কিতাপ আছে চব পঢ়িবি। মই গৈ থাকোঁ, তোৰ লগত কথা পাতি থাকি লাভ নাই। তহঁতিনো ধনী ঘৰৰ ল'ৰাই এইবোৰ কথা ক'ত বুজি পাবি। আমিহে বুজি পাওঁ কিমান যে কষ্ট হয় আমাৰ চলিবলৈ। কেইটামান পইচাৰে মাহেকটো চলিব লাগে। সেয়ে এটাই চিন্তা, যাতে কিবা এটা কৰিব পাৰোঁ, নিজৰ ভৰিত নিজেই থিয় দিব পাৰোঁ। তহঁতি সেইবোৰ কথা অনুভৱ নকৰিবি নহয়। যা তেতিয়াহ'লে, ময়ো গৈ থাকোঁ লাইব্ৰেৰীলৈ। মা,
তোৰ আকৌ কি হ'ল? এনেকৈ মন চন মাৰি বিচনাত বহি আছ যে? মোৰ কামলৈ যাবৰ সময় হ'ল নহয়। আজি তই খাবলৈ একো বনোৱাই নাই নেকি? মোৰ গাটো ভাল লাগি থকা নাই অ' ডাঙৰ বাবা। কালি ৰাতিৰ ঠাণ্ডা ভাত কেইটামান আছে, দালি অকণমানকে বনাই থৈ আহিছো, তাকে খাই যাবি তই কামলৈ। হ'ব বাৰু, মই তাকে খাই যাম। কিন্তু তোৰ গা বেয়া নে মন বেয়া অ' মা? তোৰ চাগে ভাইটিলৈ মনত পৰিছে, সেইকাৰণেহে তই এনেকৈ বহি আছ। ল'ৰাটোলৈ বৰ মনত পৰিছে অ'। কিমান দিন হ'ল যে তাক দেখা নাই, ফোনতে যি মাতটোহে শুনো আৰু। তই এটা কাম কৰিবিচোন, সি আজি ফোন কৰিলে ঘৰলৈ এপাক অহাৰ কথা কবিচোন। তাক চাবলৈ মোৰ বৰ মন গৈ আছে অ'। মা, তেনেকুৱা কথা কিয় কৈছ? সি পঢ়িবলৈহে গৈছে তাত। তাৰ এটাই চিন্তা, সি পঢ়া শুনা কৰি কেনেকৈ ডাঙৰ মানুহ হ'ব পাৰে। তই এনেকৈ ইয়াত দুখ কৰি থাকিলে তাৰো মনটো তাত দুখ লাগি থাকিব মা। আৰু সি মাজে মাজে ছুটি পায়, কিন্তু কলেজ বন্ধ হ'লেও সি ঘৰলৈ কেনেকৈ আহিব বাৰু কচোন? ঘৰলৈ আহিবলৈ বহুত কেইটকা পইচাৰ দৰকাৰ হয়, আৰু ঘৰলৈ আহিলে পঢ়া শুনাৰ লোকচান হয় তাৰ। সেইকাৰণেহে সি ঘৰলৈ অহা নাই, আৰু ময়ো মানা কৰোঁ তাক ঘৰলৈ আহিবলৈ মা। ডাঙৰ বাবা, এইবোৰ কথা ময়ো বুজি পাওঁ, কিন্তু মাকৰ মন যে মাজে মাজে তাক চাবলৈ মোৰ বৰ মন যায়। এটা দিনৰ কাৰণে আহিবলৈ কবিচোন। এদিন পঢ়া লোকচান হ'লে একো নহয়। হ'ব দে, তোৰ পৰা আৰু উপায় নাই। মই আজি ক'ম বাৰু তাক, পৰীক্ষা শেষ হোৱাৰ পিছতেই ঘৰলৈ আহিবলৈ ক'ম। সোনকালে আহিবলৈ কবি, কিন্তু তাক এবাৰ চাবলৈ মোৰ বৰ মন গৈ আছে। সোনকালে আহিবলৈ ক'ম বাৰু, তই চিন্তা নকৰিবি। এতিয়া মোৰ লগতে তই ভাত কেইটামান খাই লহি। মই কামলৈ গুচি গ'লে তই আকৌ একো নোখোৱাকৈ থাকিবি নহ'লে। ব'ল তেতিয়াহ'লে দুয়োটাই একেলগে কিবা এটা খাই লওঁগে। পল্লৱ, তোমাক কথা এটা কওঁচোন। মিন্ময়ক বাৰু কথাখিনি ক'লা নে তুমি? তোমাৰ আগত মিন্ময় কথাখিনি কোৱাৰ পিছৰে পৰাই তুমি মোৰ পৰা পলাই পলাই ফুৰিছা। কিয় পল্লৱ? মিন্ময়ে মোৰ কথা কিবা বেয়াকৈ কৈছে নেকি? ময়ূৰী, তুমি ঠিকেই কৈছা। মই তোমাৰ পৰা পলাই পলাই ফুৰিছোঁ, কাৰণ মিন্ময়ে কথাখিনি কোৱাৰ পিছত তাৰ পৰা মই কোনো পজিটিভ এনচাৰ নাপালোঁ। আৰু তুমিতো তাক বহুত ভাল পোৱা বুলি মই জানো। তোমাক মই কি বুলি উত্তৰ দিম, সেইকাৰণেই তোমাৰ পৰা মই আঁতৰি ফুৰিছোঁ। কিয় বাৰু পল্লৱ? মিন্ময়ে মোৰ চকুলৈকে নাচায়। মই কি বেয়া ছোৱালী কোৱাচোন? কিন্তু মই তাক বহুত ভাল পাওঁ, নিজৰ কৰি পাব বিচাৰোঁ পল্লৱ। আজিলৈকে মোৰ কাকো ভাল লগা নাছিল, তাকহে কেৱল ভাল লাগিছে। তাক মই হেৰুৱাব নোখোজো। তুমি কিবা এটা কৰা পল্লৱ। মই কি কৰিম ময়ূৰী? সি মোৰ কথা নুশুনে নহয়। সি বৰ বেলেগ ধৰণৰ ল'ৰা। তাৰ পঢ়াৰ কথাৰ বাদে বেলেগ কোনো চিন্তা নাই। সি এটাই ভাবে সি যাতে পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰে। এইবোৰ ভাল পোৱা সি একেবাৰে ভাল নাপায়। তুমি নহ'লে তাক নিজেই ক'বা কথাটো। সেইটোৱে কৰিব লাগিব। মই নিজেই ক'ব লাগিব তাক কথাবোৰ। বেয়া নোপোৱা যদি তাৰ ফোন নাম্বাৰটো দিয়াচোন মোক। নাই ময়ূৰী, মই তাৰ ফোন নাম্বাৰ তোমাক দিব নোৱাৰিম। তোমাৰ কথাবোৰ তাৰ আগত কওঁতে ফোন নাম্বাৰটো দিয়াৰ কথাও সুধিছিলোঁ, সি কিন্তু দিবলৈ মানা কৰিছে। তালৈ বোলে ফোন আহিলে সি ডিষ্টাৰ্ব পায়, তাৰ পঢ়াৰ লোকচান হয়। সেইকাৰণে সি তাৰ ফোন নাম্বাৰ কাকো দিব নিবিচাৰে। কি আচৰিত ল'ৰা অ' মিন্ময়টো। কিয় বাৰু এনেকুৱা সি? আজি মই নিজেই ক'ম তাক কথাবোৰ। মোক বেয়াকৈ ক'লেও ক'ব। সি ক'ত আছে বাৰু এতিয়া জানানে? সিনো ক'ত থাকিব, তুমি সেই কথাও নাজানানে? তুমি লাইব্ৰেৰীলৈ গ'লে তাতে নিশ্চয় তাক লগ পাবা। সি লাইব্ৰেৰীতে থাকে বেছিভাগ সময়। ঠিক আছে পল্লৱ, মই এতিয়াই লাইব্ৰেৰীলৈ যাম। আজি তাক মই নিজেই ক'ম কথাবোৰ। মনতে বহুত সাহস গোটাই লৈছোঁ, যি উত্তৰ দিয়ে দিব আৰু। কিন্তু মোৰ ভাল পোৱাবোৰৰ কথা তেওঁক আজি মই ক'বই লাগিব। তুমি যোৱা তেতিয়া, তুমি নিজেই ক'বা কথাবোৰ। তোমাক সি বেয়াকৈ নক'বও পাৰে। সি লাইব্ৰেৰীতে আছে চাগে, সোনকালেই যোৱা, দেৰি নকৰিবা। হ'ব দিয়া, মই যাওঁ তেতিয়া। তোমাকো আমনি কৰি আছোঁ, বেয়া নাপাবা। মই কৈ থাকোঁ এতিয়া পল্লৱ। মিন্ময়, তুমি ইয়াতে আছা? ময়ূৰী, মই কিতাপ এখন বিচাৰি আছিলোঁ, আৰু ভাল কিতাপ এখন পাই অকণমান চাই লৈছিলোঁ। তুমিও আহিছা লাইব্ৰেৰীলৈ আজি? মিন্ময়, ময়ো আহিছোঁ আজি লাইব্ৰেৰীলৈ। কিন্তু মই কিতাপ বিচাৰি অহা নাই বা কিতাপ পঢ়িবলৈ অহা নাই। মই মাত্ৰ তোমাৰ লগত এষাৰ কথা পাতিবলৈহে আহিছোঁ। মোৰ লগত কথা পাতিবলৈ আহিছা মানে? লাইব্ৰেৰীলৈ মানুহ কিতাপ ল'বলৈহে আহে, আকৌ ইয়াতে তোমাৰ মোৰ লগত কি কথা পাতিব লগা আছে? আছে মিন্ময়, বহুত কথাই পাতিব লগা আছে তোমাৰ লগত মোৰ। তুমি মোক যি কোৱা ক'বা আৰু। কিন্তু আজি মই এটা সঁচা কথা ক'বই লাগিব। মই তোমাক বহুত ভাল পাওঁ মিন্ময়। ময়ূৰী, তুমি কি কথা কৈ আছা এইবোৰ? মই এইবোৰ একেবাৰেই ভাল নাপাওঁ। তোমাক মই বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ, মোৰ বহুত ভাল বন্ধু বুলি ভাবিছিলোঁ। কিন্তু তোমাৰ পৰা আজি এইবোৰ কথা শুনি মোৰ মনটো একেবাৰে বেয়াই লাগি গৈছে। তুমি এনেকুৱা ছোৱালী বুলি মই কোনোদিনেই ভবা নাছিলোঁ। তুমি ভাল পোৱা বা নোপোৱা সেইটো তোমাৰ কথা, কিন্তু মই তোমাক বহুত ভাল পাওঁ। আজিলৈকে মোৰ কাকোৱেই ভাল লগা নাছিল তোমাৰ বাদে।
প্ৰথমবাৰৰ বাবে তোমাক ভাল লাগিছে মোৰ। তুমি মোৰ প্ৰথম আৰু শেষ ভাল পোৱা মৃন্ময়। তুমি মোৰ ভাল পোৱা গ্ৰহণ কৰা নে নকৰা মই নাজানো, কিন্তু মোৰ শেষ উশাহকণ থকালৈকে মই তোমাৰ কাৰণেই বাট চাই থাকিম। কেতিয়াবা যদি মোৰ ভাল পোৱাবোৰ সঁচা বুলি ভাবা তেতিয়া নিশ্চয় আহিবা মোৰ ওচৰলৈ মৃন্ময়। তুমি বলিয়া হৈছা নেকি? এইবোৰ তুমি কি কথা কৈ আছা? তুমি জানানে মই কেনেকুৱা এখন ঘৰৰ ল'ৰা? মোৰ দেউতা নাই, মাও অসুখীয়া, দাদাই হাজিৰা কৰি কৰি মোক পঢ়াইছে। মোৰ এটাই চিন্তা, কেনেকৈ মই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰোঁ, মোৰ ঘৰখনক কেনেকৈ মই দৰিদ্ৰতাৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। মোৰ হাজিৰা কৰি থকা দাদাটোৰ কথা চিন্তা কৰিয়েই মই বহুত পঢ়া শুনা কৰোঁ। তেওঁৰ কষ্টবোৰত যাতে মূল্য দিব পাৰোঁ সেই কথা চিন্তা কৰোঁ। তাৰ বাদে মই বেলেগ একো কথাই ভাবিব নোৱাৰোঁ। মই তোমাৰ বিষয়ে সকলোবোৰ কথাই জানো মৃন্ময়। পল্লৱৰ পৰা সকলোবোৰ কথাই গম পাইছোঁ। তথাপিও মই তোমাক ভাল পাওঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, তোমাৰ সপোনবোৰ পূৰণ হওক, তুমি জীৱনত সফল হোৱা, তোমাৰ দাদাৰ আশাবোৰ পূৰণ হওক মৃন্ময়, সেইটোৱে বিচাৰোঁ। হ'ব আৰু এইবোৰ কথা মোৰ আগত গাই থাকিব নালাগে। আৰু 2 দিন পিছতে পৰীক্ষা আছে। এতিয়া পঢ়া শুনা কৰাৰ কথাহে ভাবিব লাগে। তুমি যে কি কথাবোৰ ভাবি আছা মই ভাবিবই পৰা নাই। মোৰ পঢ়া শুনা একেবাৰেই হোৱা নাই এইকেইদিন, কেৱল তোমাৰ কথাই ভাবি থাকোঁ। এবাৰ কোৱা মোক ভাল পাওঁ বুলি মৃন্ময়। মই নোৱাৰোঁ ক'ব, মোৰ কাকোৱেই ভাল নালাগে। মই জীৱনত সফল হ'ব নোৱাৰালৈকে এইবোৰ কথা মই একেবাৰেই নাভাবোঁ। তুমি এইবোৰ ভাবি নাথাকিবা, যোৱা এতিয়া। নিশ্চয় যাম মৃন্ময়, নিশ্চয় যাম। তোমাক আমনি কৰি নাথাকোঁ, কিন্তু এটাই অনুৰোধ তোমাৰ ওচৰত মোৰ, তুমি জীৱনত সফল হ'ব পৰালৈকে মই বাট চাই থাকিম। এদিন হ'লেও তুমি মোৰ ভাল পোৱাবোৰ গ্ৰহণ কৰিবা মৃন্ময়। তুমি যেনেকৈ বিচৰা তেনেকৈ কৰি যোৱা, মই কেতিয়াও আপত্তি নকৰোঁ। সেইবোৰ সময়ে ক'ব, সময় আহিলে মই নিশ্চয় তোমাক উত্তৰ দিম। এতিয়া তুমি যোৱা, পঢ়া শুনা কৰাগৈ, পৰীক্ষাটো ভালদৰে দিয়া। আৰু 2 দিন পাছতেই ফাইনেল এক্সাম, আৰু মই বেংকৰ এক্সাম এটাৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছোঁ। যদি বেংকৰ এক্সামটো ভালদৰে দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় সৰুকৈ হ'লেও এটা চাকৰি পাম, আৰু তাৰপিছত মই বেলেগ কিবা পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন নিজেই কৰিব পাৰিম। দাদাৰ কষ্টবোৰ অলপ কমিব। মই সেইবোৰ কথাহে ভাবি থাকোঁ। মই জানো সেইবোৰ কথা, কিন্তু সেইবোৰ কৰিলেও জানো কাৰোবাক ভাল পাব নোৱাৰি। তুমি এইখিনিৰ পৰা যোৱা, মোক আমনি নকৰিবা প্লিজ। ঠিক আছে, মই গৈ থাকোঁ তেতিয়াহ'লে। কিন্তু এটাই আশা থাকিল, এদিন হ'লেও তুমি মোৰ ভাল পোৱাবোৰ গ্ৰহণ কৰিবা মৃন্ময়। আৰু পৰীক্ষা ভালদৰে দিবা, বেংকৰটো ভালদৰে দিবা, তুমি যাতে সফল হোৱা সেয়াই মোৰ আশা। হ'ব যোৱা তেতিয়া, তুমি পৰীক্ষা ভালদৰে দিবা, তোমাৰো যাতে ৰিজাল্ট ভাল হয় তাকেই আশা কৰিলোঁ। এইবোৰ যি কথা মনলৈ আনি নাথাকিবা, এতিয়া যোৱা। আহিছোঁ মৃন্ময়। মাজনী, তুমি ইয়াত এই ৰাতিখন এনেদৰে কিয় ৰৈ আছা? দেউতা, নাই এনেই অকণমান বাহিৰতে ৰৈ আছিলোঁ। তুমি কিয় আহিলা ইয়ালৈ? মই ভাবিছিলোঁ তুমি চাগে পঢ়ি আছা। গাখীৰ একাপ গৰম কৰি তোমাক খাবলৈ দিবলৈ গৈছিলোঁ তোমাৰ ৰুমলৈ, তাত দেখিলোঁ তুমি নাই। তাৰপিছত বিচাৰি বিচাৰি ময়ো ইয়াতে পালোহি। কি হৈছে মাজনী তোমাৰ? পঢ়ি আছিলোঁ দেউতা, কিবা এটা মনটো ভাল লাগি থকা নাই, সেইকাৰণেহে অলপ বাহিৰলৈ ওলাই আহিলোঁ। মই জানিছোঁ মাজনী, তোমাৰ যে মনটো বহুত বেয়া, তুমি কিবা এটা চিন্তা কৰি আছা। কি হৈছে মাজনী, তোমাৰ কি সমস্যা হৈছে মোক কোৱাচোন, মই যিমান পাৰোঁ তোমাক সহায় কৰিম। নাই দেউতা, মনটোহে এনেই ভাল লাগি থকা নাই, বেলেগ একো সমস্যা হোৱা নাই, তুমি এনেই চিন্তা নকৰিবা। মাজনীও, মোৰ আগত ফাঁকি দি তুমি সাৰিব নোৱাৰা নহয়। তুমি বহুত সৰু থাকোঁতেই মা ঢুকালে, কিমান কষ্টৰে তোমাক মই ডাঙৰ কৰিছোঁ। সদায় এটাই চেষ্টা কৰোঁ, তুমি যাতে তোমাৰ মাৰ অভাৱ অনুভৱ নকৰা। সদায় তোমাক সুখী ৰাখিবলৈ যিমান পাৰোঁ কষ্ট কৰি যাওঁ। তোমাৰ মুখখন দেখিলেই মই সকলোবোৰ গম পাওঁ। আৰু এতিয়াও জানিছোঁ তোমাৰ যে কিবা এটা সমস্যা হৈছে। কি হৈছে কোৱাচোন? তোমাৰ বাবে মোতকৈ আৰু কোনো ভাল চিন্তা নকৰে তোমাৰ কাৰণে মাজনী। কোৱা তুমি তোমাৰ কি হৈছে? তোমাৰ পৰা আৰু উপায় নাই দেউতা, সঁচাকৈ তোমাৰ আগত মই ফাঁকি দি কোনোদিনেই সাৰিব নোৱাৰোঁ। মই মনত বৰ কষ্ট পাইছোঁ দেউতা। তোমাৰ কি হৈছে মোক কোৱাচোন? মই কেৱল তোমাৰ দেউতাৰেই নহয়, তোমাৰ আটাইতকৈ ভাল বন্ধুজন। গতিকে তুমি মোক সকলোবোৰ কথা নিসংকোচে কোৱা মাজনী। দেউতা শুনা তেতিয়াহ'লে, আমাৰ কলেজত যে পল্লৱৰ কথা কৈ থাকোঁ তোমাক, তাৰ লগত আৰু এজন ল'ৰা আছে মৃন্ময় তাৰ নাম। সি পঢ়াত বহুত ভাল দেউতা, এতিয়ালৈকে সি আমাৰ কলেজত টপ হৈয়ে আছে। মোৰ তাক খুব ভাল লাগে দেউতা। মোৰ ভাল পোৱাবোৰৰ কথা তাক ক'লোঁ, কোৱাৰ পিছতো তেওঁ মোৰ ভাল পোৱাবোৰ গ্ৰহণ নকৰিলে। তেওঁ পঢ়াৰ বাদে বেলেগ একোৱে চিন্তা নকৰে। তেওঁ এটাই চিন্তা, তেওঁ পঢ়া শুনা কৰিব লাগে, নিজৰ ভৰিত নিজে থিয় দিব লাগে। আৰু তেওঁক ককায়েকে হাজিৰা কৰি কৰি পঢ়াইছে, গতিকে ককায়েকৰ কষ্টবোৰৰ মূল্য দিব লাগে, সেইটোৱে চিন্তা কৰি থাকে। কিন্তু
তেওঁ মোৰ ভাল পাবৰ একেবাৰে গুৰুত্ব নিদিলে। মই তেওঁৰ বাবে জীয়াই থাকিব নোৱাৰো দেউতা। মাজনী, তুমি তাৰমানে ডাঙৰ হলা। মোৰ সেই সৰু ছোৱালীজনী এতিয়া ডাঙৰ হল আৰু এতিয়াহে মই বুজি পাইছো। তুমি যদি তাক সঁচাকৈয়ে ভাল পোৱা তেতিয়াহ'লে মই নিশ্চয় সিহঁতৰ ঘৰলৈ যাম। মই নিজে গৈ কথা পাতিম আৰু তোমাৰ পৰা যিমানখিনি জানিলো সি এটা বহুত ভাল ল'ৰা হ'ব চাগে মাজনী। মিন্ময় সঁচাকৈয়ে ভাল ল'ৰা দেউতা, আৰু বিশেষকৈ মোৰ তাৰ এটা কথাত বহুত বেছি ভাল লাগে। সি ককায়েকক বহুত ভাল পায়, বহুত শ্ৰদ্ধা কৰে। ককায়েকৰ কোনোদিন অবাধ্য হোৱা নাই সি, আৰু ককায়েকক নুসুধাকৈ একো কামেই নকৰে দেউতা। এনেকুৱা এটা ল'ৰা আজিৰ সময়ত পাবলৈ বৰ টান। মই সকলোবোৰেই বুজি পালো মাজনী। তুমি এতিয়া নিশ্চিন্ত থাকা। মই নিশ্চয় সিহঁতৰ ঘৰলৈ যাম আৰু তাৰ ককায়েকৰ লগতে মই তোমাৰ আৰু মিন্ময় বিয়াৰ কথা পাতিমগৈ। তেতিয়া নিশ্চয় না নকৰে। এতিয়া আৰু তুমি মন বেয়া কৰি নাথাকিবা। হ'ব বাৰু দেউতা, কিন্তু তুমি তালৈ গ'লে যদি মিন্ময়ে তোমাক বেয়াকৈ কৈ আমাৰ বিয়াৰ কথা ক'লে? নকয় অ' মাজনী। তোমাৰ পৰা যিমানখিনি জানিলো সি এটা বহুত ভাল ল'ৰা, ভদ্ৰ ল'ৰা বুলি গম পালো। গতিকে সি নিশ্চয় বেয়াকৈ নক'ব চাগে। এতিয়া তোমাৰ পঢ়া শুনা কৰাৰ সময়, পৰীক্ষা পালেহি নহয়। ভালদৰে পঢ়া শুনা কৰি ৰিজাল্টটো ভাল কৰাৰ কথা চিন্তা কৰা। এইবোৰ কথা মনৰ পৰা আঁতৰাই নিয়া। তোমাৰ দেউতাৰ আছে যেতিয়া লগত, নিশ্চয় সকলোবোৰ ভালেই হ'ব। হ'ব বাৰু দেউতা, মই ভালদৰে পঢ়া শুনা কৰিম, পৰীক্ষাটো ভালদৰে দিবলৈ চেষ্টা কৰিম। তুমিও চিন্তা কৰি নাথাকিবা। মই অলপো চিন্তা কৰা নাই মাজনী। তোমাৰ মনৰ কথাবোৰ জানি মোৰ আজি ভালহে লাগিল। বাৰু এটা কথা শুনাচোন, তোমালোকৰ পৰীক্ষাৰ পিছতে আমি মিন্ময় ঘৰলৈ যাম। তুমি পল্লৱৰ পৰা তাৰ ঘৰৰ এড্ৰেছটো লৈ থবা। হ'ব দেউতা, মই নিশ্চয় ল'ম। এতিয়া ভিতৰলৈ আহা। এনেকৈ বাহিৰত অকলে ৰৈ থাকিব নাপায় নহয়। তোমালৈ গাখীৰ গৰম কৰি থোৱা আছে, খাই লোৱাহি আৰু তাৰ পিছতে অলপ পঢ়া শুনা কৰাহি। ব'লা দেউতা। মা, অ' মা, মা, এইফালে ওলাই আছোন। কোননো থাকেগে মাজনী জানো, মাতি থাকিলেও গম নাপায়। ডাঙৰ বাবা, তোৰ আকৌ কি হ'ল এনেকৈ চিঞৰ বাখৰ কৰি আছহি? আৰু তই কামলৈহে গৈছিলি, কিয় ঘূৰি আহিলি? মই যে কামৰ পৰা কিয় ঘূৰি আহিলো সেই কথা জানিলে তই আচৰিতেই হৈ যাবি মা। কিয়নো কথাবোৰ কৈ আছে জানো, মই একো বুজিয়ে পোৱা নাই। কি হৈছে ভালদৰে কচোন। মা, আজি ভাইটি আহিছে নহয় ঘৰলৈ। মোলৈ ফোন কৰিছিল এতিয়া। সি বোলে অলপ পাছতে পাবহিয়েই। মোক আলিমূৰলৈ আগবাঢ়ি মাতিছে। কি, সৰু বাবা আহিছে ঘৰলৈ? কিমান দিনৰ মূৰত যে ল'ৰাটো ঘৰলৈ আহিছে। কিমান দিনৰ মূৰত যে তাক মই দেখিবলৈ পাম। আজিহে মোৰ মনটো ভাল লাগিব অ' ডাঙৰ বাবা। হ'ব হ'ব, তই এতিয়া এনেকৈ দুখ কৰিব নালাগে। সি সোনকালেই পাবহি নহয়। খোৱা বোৱাৰ ব্যৱস্থা কৰ, মই আহোঁতে মাছ লৈ আহিম। তই সোনকালে আহিবি, কিন্তু মাছ কেইটামান সৰহকৈ আনিবি। সি মাছ খাই বৰ ভাল পায় নহয়। কিমান দিন যে হ'ল সি ঘৰৰ ভাতকেইটা খাবলৈ পোৱা নাই। মই জানো মা, মোৰ ভাইটিটো আহিব। তাৰ কাৰণে কি কৰিব লাগে মই সকলোবোৰেই জানো নহয়। তই এতিয়া ভিতৰলৈ যা। পাৰিলে জোনালীকো মাতি দিবি অলপ লাগি দিবলৈ তোৰ লগত। মই গৈ থাকোঁ, সি পাবহি অলপ পিছত। যা যা, মই তাইক সোনকালে মাতি আনোগৈ। দুইজনীয়ে ৰন্ধা বঢ়া কৰোহি আজি। হ'ব মা, মই গৈ থাকোঁ। ভাইটি, তোৰ তাৰমানে এতিয়ালৈকে বিচনাৰ পৰা নামি আহিব হোৱাই নাই। কেইটা বাজিল, তোৰ খবৰ আছেনে নাই? কিয় নামি যাম? আনকালেতো তই সদায় আহি ৰাতিপুৱা মোক জগাই থৈ যা আহি। আজিচোন এতিয়ালৈকে তই নাহিলে, সেইকাৰণে মই উঠিলেই বিচনাতে বহি আছো। কি যে হ'ব আৰু তোৰ দেই, মই ভাবিবই নোৱাৰো তোৰ কথাবোৰ। তই বাৰু এতিয়া সৰু ল'ৰা হৈ আছ নেকি কচোন, সদায় সদায় আহি মই তোক জগাই থাকিবলৈ? সেইটো কথা তইহে জানিবি। তইহে সদায় সদায় আহি মোক জগাই থাকহি। সেইকাৰণে আজিও বাট চাই আছো মই তই মোক জগাবিহি বুলি। বাদ দে সেইবোৰ কথা। আজি তোৰ ৰিজাল্ট দিয়াৰ কথা আছিল নহয়। তই এতিয়ালৈকেচোন একো খবৰেই দিয়া নাই আমাক। ৰিজাল্ট কি বেয়া হ'ল নেকি তোৰ? কিয় বেয়া হ'ব? তই মোৰ কাৰণে ইমান কষ্ট কৰিছ, মই কি তোৰ কাৰণে সেইকণ কৰিব নোৱাৰিম নেকি? মোৰ ৰিজাল্ট ভাল হৈছে দাদা। মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছো, গম পাইছনে? কি? ইমান ভাল ৰিজাল্ট হৈছে? তই এতিয়ালৈকে কোৱা নাই আমাক কথাবোৰ, মাকো কোৱা নাই। তই কিন্তু বৰ বেলেগ ধৰণৰ ল'ৰা দেই। তই মোক জগাবলৈ অহা নাই কাৰণে মই কোৱা নাই কথাবোৰ। আৰু এটা ভাল খবৰ আছে, মাকো মাতি লওঁ। দুইটাৰ আগতেহে ক'বলৈ ভাল লাগিব। কচোন কি ভাল খবৰ? মাক মাতি লওঁ মা, অ' মা, চাওঁ এইফালে আছোন। কি হলো সৰু বাবা, এনেকৈ কিয় চিঞৰি আছিলি? তহঁত দুটা এতিয়া ডাঙৰ হ'লি আৰু এতিয়াও তহঁতৰ এনেকৈ চিঞৰ বাখৰ লাগি থাকেনে? একো চিঞৰ বাখৰ কৰি থকা নাই। মই বিচনাতে বহি আছো, দাদা আহি সদায় মোক জগাই থৈ যায়হি যে। আজি নাই জগোৱাৰ কাৰণে মই নামি নাই যোৱা, তাকে সি হুলস্থুল লগাই আছে। সেইটো কথা হ'লনে? তই এতিয়া ডাঙৰ হ'লি, নিজেই নামি আহিব লাগে বিচনাৰ পৰা। এইবোৰ বাদ দে, আচল কথাটো ক, মোৰ দেৰি হৈছে। মা, কথা এটা শুন আকৌ, মোৰ পৰীক্ষাৰ ৰিজাল্ট দিলে নহয়। ৰিজাল্ট বহুত ভাল হৈছে। আৰু এটা পৰীক্ষাৰ ৰিজাল্ট দিছে, কি জাননে নাই? মই তহঁতৰ পৰা লুকুৱাই ৰাখিছিলো।
মই বেংকৰ পৰীক্ষা এটা দিছিলোঁ, সেই পৰীক্ষাটো ৰিজাল্ট দিছে, সেইটোতো মই পাছ কৰিছোঁ। এতিয়া আৰু মই বেংকত চাকৰি কৰিব পাৰিম মা। ইমান ভাল খবৰ, বৰ ভাল লাগিছে মনটো এতিয়াহে। তাৰ মানে ভাইটি, তই এতিয়া চাকৰিও কৰিবি, এই কথাটো তই মোৰ পৰা কিয় লুকুৱাই ৰাখিলি? মই তোক কিন্তু বহুত বেয়া পাইছোঁ দেই। এইটো তোৰ কাৰণে ছাৰপ্ৰাইজ দাদা। তই মোক পঢ়িবলৈহে পঠাইছিলি, তই এটাই চিন্তা কৰিছিলি যে মোৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগে, সেইটো কৰি দেখুৱালোঁ। কিন্তু তাৰ লগতে মোৰ আৰু এটা ডাঙৰ ইচ্ছা আছিল যে মই এটা চাকৰি কৰিব পাৰিব লাগিব, তেতিয়াহে তোৰ কষ্টবোৰ নোহোৱা কৰিব পাৰিম, আৰু সেইটোও কৰি দেখুৱালোঁ। চা এতিয়া। বৰ ভাল লাগিছে ভাইটি মনটো আজি। মই যিমান বিচাৰিছিলোঁ তাতকৈ তই মোক বেছি সুখ দিছ। তই যাতে জীৱনত সদায় এনেদৰে আগুৱাই যাব পাৰ, সেয়াই আশা। পিছে তোৰ এতিয়া এপইণ্টমেণ্ট ক'ত হ'ব? তই কেতিয়াকৈ যাব লাগিব ভাইটি? কালিলৈ যাব লাগিব দাদা, হয়তো গুৱাহাটীতেই হ'ব চাগে। কালিলৈ মই গ'লেহে কথাবোৰ গম পাম। ভাইটি, আজি আমাৰ কাৰণে বহুত সুখৰ দিন। কিমান কষ্টৰ মূৰত চাচোন তই আজি এনেদৰে সফল হ'ব পাৰিছ, বৰ ভাল লাগিছে মনটো। কিন্তু তহঁতৰ মাৰ হিচাপে মই এটা কথাই কওঁ, দুইটা ককাই ভাই সদায় এনেদৰে মিলেৰে থাকিবি। তই আজি পঢ়া শুনা কৰিলি, চাকৰি পালি, কিন্তু এইখিনি কেৱল ডাঙৰ বাবাৰ কাৰণেহে সম্ভৱ হ'ল। তোক পঢ়ুৱাবলৈ যাওঁতে সি তাৰ পঢ়া শুনা আধাতে ৰাখিবলগীয়া হ'ল। গতিকে ভৱিষ্যতে তই যাতে ককাইৰক কোনোদিনেই এৰি নিদিয় ভাইটি। মা, তই একেবাৰেই চিন্তা নকৰিবি এইবোৰ কথা। দাদা আৰু মই সদায় এনেদৰেই থাকিম। বেলেগ ককাই ভাইৰ দৰে আমি নহয় মা। ময়ো দেখিছোঁ বেলেগৰ ঘৰত কষ্ট কৰি ককাইহঁতে বায়েকহঁতে ভায়েকক পঢ়ুৱাই, কিন্তু চাকৰি বাকৰি হোৱাৰ পিছত সকলোবোৰ পাহৰি যায়। মই কিন্তু তেনেকুৱা নহয় দেই মা। মই দাদাক এৰি একোৱেই চিন্তা কৰিব নোৱাৰোঁ। ভাইটি, তোৰ কথাষাৰ শুনি বৰ ভাল লাগিল। দুইটা এনেদৰে মিলি থাকিবি। এতিয়া যাতে তহঁত দুটাৰ দৰে মিলি থকা বোৱাৰী দুজনী আনিব পাৰোঁ, সেইটোৱে চিন্তা কৰোঁ। আৰু ভাইটি, এতিয়া ব'ল অলপ ওলাই যাওঁ। আজি বৰ ডাঙৰকৈ খানা এটা খাব লাগিব। ব'ল দাদা, কিন্তু জোনালী বাকো মাতিব লাগিব দেই। আজিয়ে বিয়াৰ প্ৰস্তাৱটো দিব লাগিব জোনালী বাক। তই ঠিকেই কৈছ সৰু বাবা। ডাঙৰ বাবাৰ বিয়া পাতিবৰ বয়স হ'ল, আৰু জোনালীৰ দৰে ভাল ছোৱালী এজনী পোৱাটো বৰ টান। পিছে তয়ো ক'ৰবাত চাই থৈছ নেকি? তই যে কি কথাবোৰ কৱ আৰু মা। মই পঢ়িবলৈহে গৈছিলোঁ, ছোৱালী চাবলৈ গৈছিলোঁ নেকি কিবা? মই সেইবোৰ একো চোৱা নাই। দাদাৰ বিয়াখন আগতে হৈ লওক। তহঁতে যে কিনো কথাবোৰ পাতি আছ জানো, মোৰ মূৰটোৱেই গৰম হৈ যায়। এতিয়া অলপ ওলাই যাওঁ। সকলোকে ক'ব লাগিব নহয় তোৰ যে চাকৰি হ'ব। ব'ল ব'ল। তহঁত দুটা যাওঁতে জোনালীক পঠিয়াই থৈ যাবি। আমি দুইজনীয়ে খোৱা বোৱাবোৰ ৰান্ধিব লাগিব নহয়। হ'ব মা, মই কৈ থৈ যাম বাৰু। মই কিন্তু কালিলৈ ৰাতিপুৱাই আকৌ যাব লাগিব। যাবি বাৰু, আহচোন এতিয়া অলপ ওলাই যাওঁ। মাজনী, তুমি এতিয়াও এনেকৈ ৰুমতে সোমাই আছা যে? আজি তোমালোকৰ ৰিজাল্ট দিয়া নাই জানো? দিছে দেউতা, মই ৰিজাল্টটো চাই আছিলোঁ। ৰিজাল্ট মোৰ ভালেই হৈছে, ফাৰ্ষ্ট ক্লাছ পাইছোঁ দেউতা। ইমান ভাল ৰিজাল্ট কৰিছা, মোক কোৱাই নাই কিয়? পিছে মিমৰ ৰিজাল্ট কেনেকুৱা মাজনী? তাৰ ৰিজাল্ট কেনেকুৱা হ'ব আৰু দেউতা? তুমি যেন জানাই তাৰ কথা। সি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে দেউতা, আৰু তাৰ লগতে সি বেংকৰ এক্সাম এটা দিছিল যে, সেইটোতো পাছ কৰিছে। এতিয়া সি বেংকৰ চাকৰিও পাব চাগে দেউতা। বাহ মাজনী, সি ইমান ভাল পঢ়াত। পৰীক্ষাও পাছ কৰিছে, ইফালে বেংকৰো চাকৰি হ'ব এতিয়া। তাৰ যে কি ভাগ্য আৰু দেই। সঁচাকৈ দেউতা, মইচোন কৈ থাকো তোমাক, সি পঢ়াত বহুত ভাল বুলি। হ'ব দিয়া, ভাল লাগিল তাৰ ৰিজাল্টটো শুনি। বৰ দুখীয়া ঘৰৰ ল'ৰা যে, এতিয়া অন্ততঃ সিহঁতৰ দুখবোৰ অলপ কমিব। পিছে অতি সোনকালে সিহঁতৰ ঘৰৰ পৰা আমি আহিমগৈ নহ'লে মাজনী। দেউতা, মই পল্লৱৰ পৰা এড্ৰেছটো লৈ থৈছো সিহঁতৰ ঘৰত। তুমি কোনদিনা যোৱা ক'বা। আমি নহ'লে আৰু দুদিন পাছতেই যাম দিয়া। কথাবোৰ পাতি থৈ আহিবগৈ লাগিব। হ'ব দেউতা, তুমি কিন্তু বৰ বেছি জোৰ নকৰিবা আকৌ সিহঁতৰ ঘৰত গৈ। সি যদি মোৰ ভাল পোৱাবোৰ গ্ৰহণ নকৰে, তুমি তাক একো নকবা। মই এনেকৈয়ে থাকিম সদায়। কিয় নকৰিব মাজনী? তুমিতো বেয়া ছোৱালী নহয়। সি পঢ়া শুনা কৰি আছিল কাৰণে এইবোৰ চিন্তাৰ পৰা আঁতৰত আছিল। এতিয়াতো তাৰ পঢ়া শুনা শেষ হৈছে, গতিকে এতিয়াতো সি বিয়া পাতিবই লাগিব। মই কথাবোৰ আলোচনা কৰিমগৈ সিহঁতৰ ঘৰত গৈ। মাক আৰু ককায়েকৰ লগত পাতিম, তেতিয়াহে কিবা এটা ৰিজাল্ট পাম। হ'ব বাৰু দেউতা, তুমি যি ভাল দেখা কৰিবা আৰু। মই এতিয়া এপাক কলেজলৈ যাওঁ, লগৰবোৰো আহিছে দেউতা। যোৱা তেতিয়া, মই ভাত বনাই থম। সোনকালে আহিবা, একেলগে ভাত খাব লাগিব। হ'ব দেউতা, মই সোনকালে আহিম। আপোনালোকক একেবাৰে চিনি পোৱা নাই। আপোনালোক ক'ৰ পৰা আহিছে বাৰু? আমাক চিনি নাপাব বাৰু। এইটো পিছে মৃন্ময় ঘৰ হয়নে? হয়। আমাৰ ভাইটিৰ ওচৰলৈ আহিছে নেকি আপোনালোক? মানে মৃন্ময় আৰু মই একেলগে পঢ়া। ভাবিলো তাৰ খবৰ এটা লৈ আহোচোন, ইমান ভাল ৰিজাল্ট কৰিছে সি। ভালেই কৰিলা দিয়া, খবৰ এটা ল'বলৈ আহিলা। পিছে তোমালোক ক'ৰ পৰা আহিছা? চহৰৰ পৰা নে?
আমি চহৰৰ পৰাই আহিছোঁ। সেই যিখন কলেজত পঢ়িছিল সেই কলেজৰ ওচৰতেই হয় আমাৰ ঘৰ। সি পিছে ঘৰত নাই নেকি? সি ঘৰত বেছিকৈ নাথাকেই নহয়, গাঁৱত ঘূৰিয়ে ফুৰে ইঘৰৰ পৰা সিঘৰলৈ। এতিয়া ক'ত গ'ল জানো, ৰাতিপুৱাই আহি পাবৰ হৈছে আৰু। ঘৰত তাৰমানে সি ঘূৰি ফুৰে, কিন্তু পঢ়ি থকা সময়ত সি হোষ্টেলৰ পৰা ক'তো ওলাই নাযায় নহয়। সকলো সময়তে পঢ়াতেই ব্যস্ত থাকে। পঢ়াৰ সময়ত সি ওলাই নাযায়, এইকেইদিন পঢ়া শুনা নাই যে সেইকাৰণেহে ওলাই গৈছে। আৰু ককায়েকলৈ সি বহুত ভয় কৰে নহয়। কলেজত পঢ়িবলৈ পঠাইছে, তাত যদি গৈ সি এইবোৰ কৰে, ককায়েকে তাক কি কৰিব জানে নহয়, সেইকাৰণে সি মন দি পঢ়ে। আপোনাৰ ল'ৰা দুটাৰ এই মিলা প্ৰীতিখিনি দেখি মোৰ বৰ ভাল লাগে। আজিৰ সময়ত এনেকুৱা ককাই ভাই পোৱাটো বৰ টান। মই কিন্তু এটা বিশেষ কথাৰ কাৰণেহে আপোনাৰ ঘৰলৈ আহিছিলোঁ। কওকচোন, কি কথা আছিল? আমাৰ নিচিনা দুখীয়া মানুহৰ লগতনো আপোনালোকৰ কি কথা থাকিব পাৰে? কিয় তেনেকৈ কৈছে বাৰু? মানুহ ধনী দুখীয়া বুলি কথা নাই নহয়, আৰু মই সেইবোৰ কথা নাভাবোঁ। মই ভবা কথাটো হ'ল, আপোনালোকৰ মিন্ময়ৰ লগত মোৰ ছোৱালীজনীৰ বিয়াৰ কথা পাতিবলৈ আহিছিলোঁ। তাই মিন্ময়ক বহুত ভাল পায়, কিন্তু আপোনাৰ ল'ৰাটোৱে এইবোৰ কথা গুৰুত্বই নিদিয়ে। ছোৱালীজনীয়ে বৰ দুখ কৰি থাকে ঘৰত। সেয়ে ভাবিলোঁ ময়ে কথাষাৰ পাতি থৈ আহোঁগৈচোন। হয় নেকি? আমাৰ ভাইটিয়ে চাগে এইবোৰ কথা গুৰুত্বই নিদিয়ে নহয়। ইমান ধুনীয়া ছোৱালী এজনীয়ে তাক ভাল পায়, সিটো এবাৰ হাঁ কৰিব পাৰে। মই ইমান সোধোঁ তাক কলেজত কাৰোবাক ভাল লাগে নেকি? নাই, মোৰ কথা সি গুৰুত্বই নিদিয়ে, ওলোটাই মোক দমহে দিয়ে। মই এদিন নিজেই কৈছিলোঁ এইবোৰ কথা তেওঁক, কিন্তু মোৰ কথা একেবাৰে গুৰুত্ব নিদিলে। মোক বেয়া কৰিহে ক'লে। মই মনটো দুখ কৰি থকা দেখি দেউতাই কথাবোৰ সুধিছিল। দেউতাৰ আগত কথাবোৰ মই খোলাখুলিকৈ ক'লোঁ। সেয়েহে দেউতাই আজি জোৰ কৰি মোক ইয়ালৈ লৈ আহিছে। মই কিন্তু আহিব বিচৰা নাছিলোঁ। তুমি বেয়া পাই নাথাকিবা, সি তেনেকুৱাই হয়। আৰু তাতে মোক বহুত ভয় কৰে যে এইবোৰ কথা মই যদি গম পাওঁ তাক খং কৰিম বুলি ভাবিয়ে চাগে সি এইবোৰৰ পৰা আঁতৰি থাকে। মই বুজাই ক'ম বাৰু তাক। আমি তাৰ লগত কথাবোৰ পাতিম বাৰু। যদি পাৰি বিয়াখনেই পাতি দিম। আপুনি এইবোৰ চিন্তা নকৰিব। ইমান ভাল ছোৱালী এজনী মোৰ বোৱাৰী কৰি পালে মোৰো ভাল লাগিব মনটো। আপোনালোকে পাতি চাব, মই জোৰ নকৰোঁ বাৰু। কিন্তু ছোৱালীজনীয়ে মনত দুখ পালে মই বৰ কষ্ট পাওঁ। বহুত সৰুতে তাইক মাকক হেৰুৱালে। বৰ কষ্টৰে তাইক ডাঙৰ কৰিলোঁ। তাই দুখ পোৱা কোনো কামেই মই আজিলৈকে কৰা নাই। আৰু ইমান ডাঙৰ হ'লহি, কোনো ল'ৰাৰ কথাই তাই মোক কোৱা নাছিল। প্ৰথমবাৰৰ বাবে মিন্ময়ৰ কথা কৈছে। সেইকাৰণে ভাবিলোঁ মই নিজেই এপাক গৈ আহোঁ। তাক লগ পোৱা হ'লে ভালেই আছিল। লগ পাব, ৰ'ব, সি আহিছে নেকি? তাৰ খোজৰ শব্দ শুনা নিচিনাই লাগিছে। ইমানবোৰ আলহী আমাৰ ঘৰত? আৰে ময়ূৰী, তুমি ইয়াত যে, মোৰ ঘৰৰ এড্ৰেছ তুমি কেনেকৈ পালা? মোক বিচাৰি বিচাৰি তাৰমানে তুমি ঘৰত পাই গ'লাহি? ভাইটি, কথাবোৰ অলপ ভালদৰে কবি। এতিয়া আমিও আছোঁ, কিন্তু তোৰ সকলোবোৰ কথাই গম পালোঁ। তই যে ময়ূৰীক ইমান বেয়াকৈ কৈছিলি। নাপায় নহয় এনেকৈ বেয়াকৈ ক'ব। মানুহৰ জীৱনত ভালপোৱা থাকেই। ভালপোৱা অবিহনে মানুহৰ জীৱনটো আধৰুৱা, তই জাননে? হ'ব দে, এতিয়া আৰু তহঁতৰ আগত মই মাত মাতিব পাৰিমনে আৰু? যি ভাল দেখ কৰি থাক। পিছে ইহঁত ইয়ালৈ কিয় আহিছে? ইয়ালৈ কিয় আহিছে মানে? তই একো গমেই নাপাৱ নেকি? ময়ূৰীয়ে তোক কিমান ভাল পাই জাননে? ইমানখিনি ভাল পোৱাৰ পিছতো তই তাইক কিয় অৱহেলা কৰিছ? তাই দেউতাকে আজি বিয়াৰ প্ৰস্তাৱ লৈ আহিছে আমাৰ ঘৰলৈ, আৰু আমি সেই বিয়াৰ প্ৰস্তাৱটো মানি লৈছোঁ। অতি সোনকালে ময়ূৰী আৰু তোৰ মাজত বিয়া পাতি দিব লাগিব। ইমানখিনিলৈকে আগবাঢ়িলি যে দাদা, মোক এবাৰো নকলি। কিন্তু এটা কথা শুনি ল, মই বিয়া পাতিলেও মোৰ পত্নী এইখন ঘৰতেই থাকিব লাগিব। মই দূৰণিত চাকৰি কৰিলেও কিন্তু মোৰ লগত যাব নোৱাৰিব। আৰু তোক, মাক আৰু মোৰ নবৌজনীক তাইক আপোন বুলি ভাবিব পাৰিব লাগিব। মই তোমাক কথা দিছোঁ, তুমি যেনেকৈ বিচাৰা মই তেনেকৈয়ে কৰিম। ময়ো এনেকুৱা এখন ঘৰ বিচাৰোঁ, এনেকুৱা এটা পৰিয়াল বিচাৰোঁ। মিন্ময়, তুমি মোক লগত নিব বিচাৰিলেও মই কেতিয়াও নাযাওঁ। ইমান মৰমীয়াল মানুহবোৰৰ লগত নাথাকি মই বাৰু তোমাৰ লগত থাকিমগৈ নে? সদায় তোমাৰ পৰিয়ালটো সুখী কৰি ৰখাৰ চেষ্টা কৰিম। মিন্ময়, তুমি মোক না নকৰিবা আজি। মিন্ময়, মোৰ ছোৱালীজনী সঁচাকৈয়ে ভাল। তুমি বিচৰাৰ ধৰণে তাই সকলোখিনি কৰিব। এজন দুৰ্ভগীয়া দেউতাকৰ অনুৰোধ, তুমি তাইক গ্ৰহণ কৰা। মিন্ময়, তাই তোমাক বহুত ভাল পায়। দেউতা, আপুনি অলপো চিন্তা নকৰিব। আমি অতি সোনকালেই এই বিয়াখন পাতি দিম। আৰু আজিয়ে মই যাম, দিন বাৰ এটা চোৱাবগৈ লাগিব। আপুনি সঁচাকৈ চিন্তা নকৰিব। মই দুইটা ল'ৰাই বিয়া একেদিনাই পাতিম। ডাঙৰ বাবালৈও ছোৱালী এজনী চায়ে থোৱা আছে। অহা মাহতে দিন বাৰ এটা ঠিক কৰি বিয়াখন পাতি দিব লাগিব। আৰু মিন্ময়ো এইকেইদিনতে যাবগৈ, তাৰ বেংকৰ চাকৰি এটা হৈছে নহয়। মই জানো সেইবোৰ কথা। আপোনালোকে তেতিয়া দিন বাৰ চোৱাই মোক খবৰ দিব। মই ছোৱালীজনীক ইয়ালৈকে লৈ আহিম। চহৰত বিয়া পাতিবলৈতো মোৰ আপোন মানুহ কোনো নাই। এতিয়াৰ পৰা আপোনালোকে মোৰ আপোন। আৰু হ'ব দিয়ক, আপুনি এইবোৰ একেবাৰে চিন্তা নকৰিব। এতিয়া আপোনালোক বহক, মই আপোনালোকলৈ কিবা এটা খোৱা বোৱা ৰান্ধোগৈ। যা মা, জোনালীবাক লৈ আহিছিলোঁ মই, তাই ৰৈ আছে। আলহী থকাৰ কাৰণে ভিতৰলৈ আহিবলৈ বেয়া পাইছে। তাইৰ লগতে কিবা এটা ৰান্ধ কৰি যা, মোৰো ভোক লাগিছে। মিন্ময়,
এটা ৰিকুৱেষ্ট কৰোঁ, ৰাখিবানে মোৰ ৰিকুৱেষ্টটো? ৰাখিব ময়ে কৈছোঁ, তুমি কৈ দিয়াচোন। মই তোমালোকৰ গাঁওখন এপাক চাব বিচাৰোঁ। তোমালোকৰ গাঁৱৰ নৈখনৰ পাৰে পাৰে অলপ খোজকাঢ়িব বিচাৰোঁ। তুমি মোক অলপ ফুৰাবলৈ নিবানে? আহা আৰু দাদাই কৈ দিলে যেতিয়া উপায় নাই নহয়, আহা তেতিয়া। যোৱা মাজনী, সোনকালেই আহিবা, আমি ঘূৰি যাব লাগিব নহয়। ব'লা মৃন্ময়। বিয়নী, ছোৱালীজনী চঞ্জালো, তাই মোৰ বৰ মৰমৰ। তাইক মৰমত ৰাখিব, কিবা ভুল কৰিলে সেইবোৰ শুধৰাই ল'ব। বিয়নী, আপুনি এইবোৰ একেবাৰে চিন্তা নকৰিব। আগত মোৰ কেৱল 2টা ল'ৰাহে আছিল, আজিৰ পৰা মোৰ 2জনী ছোৱালীও হ'ল। মই এতিয়া বৰ সুখী, আৰু এই ছোৱালী 2জনীক মই সদায় বহুত মৰমত ৰাখিম। আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকক। মাজনী, নতুন ঘৰখনত ভালদৰে থাকিবা, সকলোকে আপোন বুলি ভাবিবা, আৰু এজনী বাইদেউ পাইছা নহয়, এতিয়া 2জনী সদায় মিলেৰেই থাকিবা। হ'ব দেউতা, তুমি একেবাৰে চিন্তা নকৰিবা। মই বহুত ভালদৰে থাকিম, আৰু ইমান এখন ধুনীয়া ঘৰ পাইছোঁ, এটা সুখী পৰিয়াল পাইছোঁ। মই নিশ্চয় সুখী হৈ থাকিম দেউতা, তুমিও ভালদৰে থাকিবা। মই বুজি পাইছোঁ কথাবোৰ। ডাঙৰ মাজনী, তুমি তাইৰ লগত মিলেৰে থাকিবা, কিবা ভুল কৰিলে শুধৰাই ল'বা। তাই কাম বন বৰ বেছি নাজানে। দেউতা, আপুনি একেবাৰে চিন্তা নকৰিব। তাই মোৰ নিজৰ ভনীৰ দৰে হ'ল আজিৰ পৰা, গতিকে আমি 2জনী সদায় ভালদৰে থাকিম। মৃন্ময়, তুমি আৰু এতিয়াৰ পৰা তাইক আগৰ দৰে খং কৰি নাথাকিবা, কিন্তু মৰমত ৰাখিবলৈ চেষ্টা কৰিবা। হ'ব দেউতা, আপুনি চিন্তা নকৰিব সেইবোৰ। আৰু দাদা থকা অৱস্থাততো মই তাইক একোৱেই ক'ব নোৱাৰিম নহয়। দাদাই যি কয় মই তেনেকৈয়ে মানিব লাগিব। গম পালে নহয় দেউতা, এতিয়া মই যি কওঁ সি তেনেকৈয়ে চলিব লাগিব। সি চাকৰি কৰিলে কি হ'ল, সিটো মোতকৈ সৰু, সদায় সৰু হৈ থাকিব লাগিব। আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকক। ময়ূৰী আমাৰ ঘৰত বহুত সুখত থাকিব। আপুনিও মাজে সময়ে আহি থাকিব দেউতা। নিশ্চয় আহিম। মই আজি ঘৰলৈ গৈ অলপ কাম আছে, সেইখিনি কৰি ল'বগৈ লাগিব। মোৰ সা সম্পত্তি, কোম্পানী, এইবোৰ মই তোমালোক 2টা ল'ৰাৰ নামতে মই সমানে দুভাগ কৰি লিখি দিম, আৰু সেইখিনি কৰি আজৰি হোৱাৰ পিছত ময়ো ইয়ালৈকে গুচি আহিম। সেইবোৰ তোমালোকে চোৱা চিতা কৰিব লাগিব। আৰু হ'ব দেউতা, মইতো এতিয়া চাকৰিৰ কামত ঘৰৰ পৰা গুচিয়ে যাব লাগিব। সেইবোৰ চোৱা চিতা দাদাই কৰিব, আৰু আপুনি চিন্তা নকৰিব। মই আজি বহুত সুখী, কাৰণ তোমালোকৰ দৰে ঘৰ এখনৰ লগত সম্বন্ধ হৈছে। মোৰ ছোৱালীজনী যে কিমান সুখত থাকিব, সেই কথা ভাবিয়ে মোৰ ভাল লাগিছে। বিয়ৈ, ব'লক এতিয়া আজি আমাৰ ঘৰলৈকে যাওঁ। আপোনাৰ ঘূৰি যাবলৈ দেৰি হ'ব নহয়, আৰু ইহঁতৰ কিছুমান নিয়ম কৰিবলৈও আছে ঘৰত, সেইখিনি মই কৰি লওঁগৈ। আজিহে মোৰ ঘৰখন সম্পূৰ্ণ হ'ব। ব'ল মা, সোনকালে ঘৰলৈ যাওঁ। ইয়াত এনেকৈ ৰৈ থাকি বৰ আমনি পাইছোঁ। আহা তেতিয়া, সকলোবোৰ একেলগে যাওঁ। বিয়ৈ, আহক তেতিয়া। আহা, মই আজি তোমালোকৰ লগতে এসাঁজ খাই কাইলৈ ঘৰলৈ যাবগৈ লাগিব। আহা, সোনকালে আহা।